নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ এটা গুৰুত্বপূৰ্ণ চাকৰি খবৰ শ্ৰী শ্ৰী অনিৰুদ্ধা দেৱা স্পৰ্টছ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2026। এই ৰিক্ৰুটমেণ্টৰ জৰিয়তে মুঠ 3টা পদত চাকৰিৰ বাবে আবেদন বিচৰা হৈছে। আৰু বিশেষ কথাটো হ'ল এই চাকৰিবোৰ প্ৰফেছৰ, ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ আৰু লাইব্ৰেৰিয়ান পদৰ বাবে। গতিকে আপুনি যদি এই ধৰণৰ হায়াৰ লেভেল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি জব বিচাৰি আছে তেনেতে ভিডিঅ'টো শেষলৈকে চাব। মুঠ ভেকেঞ্চি কিমান? এই ৰিক্ৰুটমেণ্টত মুঠ 3টা ভেকেঞ্চি আছে। এক নম্বৰ আপোনালোকে চাই ল'ব পাৰিব প্ৰফেছৰ স্পৰ্টছ মেনেজমেণ্ট বাবে এটাকে ভেকেঞ্চি আছে। এই পদত OBC আৰু MOBC কেটেগৰীৰ বাবে হয়। পে স্কেল থাকিব 1,44,200 পৰা 2,18,200 লৈকে প্ৰতিমাহে পাব। আৰু বয়সৰ সময়সীমা আপোনালোকে চাই ল'ব পাৰিব এজ লিমিট UGC নৰ্মছৰ অনুসৰি হ'ব। 2 নম্বৰ আপোনালোকে চাই ল'ব পাৰিব ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ। ইয়াতো এটাকে ভেকেঞ্চি দিয়া হৈছে। এইটো UR কেটেগৰীৰ পদ হয়। পে স্কেল এতিয়া 1,44,200 পৰা 2,18,200 লৈকে প্ৰতিমাহে দৰমহা লাভ কৰিব পাৰিব। এই পদৰ বাবে আপাৰ এজ লিমিট হৈছে 55 বছৰ 1 ছেপ্টেম্বৰ 2026 অনুসৰি হ'ব লাগিব। 3 নম্বৰ আপোনালোকে চাই ল'ব পাৰিব এতিয়া লাইব্ৰেৰিয়ান ভেকেঞ্চি ইয়াতো এটা হৈছে। এইটো UR কেটেগৰীৰ পদ। পে স্কেল 1,44,200 পৰা 2,18,200 লৈকে। আপাৰ এজ লিমিট 55 বছৰ 1 ছেপ্টেম্বৰ 2026 অনুসৰি হ'ব। এতিয়া আহো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ। কোৱালিফিকেশ্যন প্ৰফেছৰ পদৰ বাবে ৰিলিভেণ্ট বা এলিয়েট ডিচিপ্লিনত PhD ডিগ্ৰী থাকিব লাগিব। প্ৰি ৰিকুৱেড বা UGC লিষ্টেড জাৰ্নেলত মিনিমাম 10টা ৰিচাৰ্চ পাব্লিকেশ্যন আৰু ৰিকুৱেড ৰিচাৰ্চ স্ক'ৰ থাকিব লাগিব। লগতে মিনিমাম 10 বছৰৰ টিচিং ৰিচাৰ্চ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন। অন্য এটা এলিজিবিলিটি ৰোড হিচাপে ৰিলিভেণ্ট ফিল্ডত PhD আৰু মিনিমাম 10 বছৰৰ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ থকা আউটষ্টেণ্ডিং প্ৰফেশ্যনেলক আবেদন কৰিব পাৰিব এইকেইটা পদৰ বাবে। আৰু ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰ এই পদৰ বাবে মিনিমাম 55% মাৰ্কছ সহ মাষ্টাৰ্ছ ডিগ্ৰী বা ইকুইভেলেণ্ট গ্ৰেড থাকিব লাগিব। লগতে হায়াৰ এডুকেশ্যনেল এডমিনিষ্ট্ৰেশ্যন বা ইকুইভেলেণ্ট ক্ষেত্ৰত যথেষ্ট ছিনিয়ৰ লেভেল এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন। এডভাৰ্টাইজমেণ্ট অনুসৰি 15 বছৰৰ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ যাৰ ভিতৰত 8 বছৰ ডিপুটি ৰেজিষ্ট্ৰাৰ বা ইকুইভেলেণ্ট পষ্ট হিচাপে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া পূৰণ কৰিব পাৰিব। আৰু লাইব্ৰেৰিয়ান চায়েন্স ইনফৰমেশ্যন চায়েন্স অথবা ডকুমেণ্টেশ্যন চায়েন্সত মাষ্টাৰ্ছ ডিগ্ৰী উইথ মিনিমাম 55% মাৰ্কছ থাকিব লাগিব। লগতে ইউনিভাৰ্চিটি লাইব্ৰেৰী চায়েন্স টিচিং বা কলেজ লাইব্ৰেৰিয়ান হিচাপে 10 বছৰৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন। ICT বেজড ইন'ভেটিভ লাইব্ৰেৰী চায়েন্সৰ এক্সপিৰিয়েঞ্চ আৰু ৰিলিভেণ্ট ফিল্ডত PhDও বিচৰা হৈছে। চ' যদি আপোনাৰ এই কোৱালিফিকেশ্যনবোৰ আছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰতিটো পষ্টৰ বাবে 1000 টকাকৈ এপ্লিকেশ্যন প্ৰচেছিং ফি দিব লাগিব এইকেইটা পষ্টৰ বাবে। এই ফি নন ৰিফাণ্ডেবল আৰু অনলাইন পৰ্টেলৰ জৰিয়তে জমা কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে চাই ল'ব পাৰিব কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ। অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে 21 আগষ্ট 2026 পৰা। অনলাইন আবেদন কৰাৰ শেষ তাৰিখ 21 ছেপ্টেম্বৰ 2026। আৰু অনলাইন ফৰ্ম ছাবমিট কৰাৰ পিছত কমপ্লিট এপ্লিকেশ্যন ফৰ্ম আৰু নেচেচাৰী ডকুমেণ্টছৰ হাৰ্ড কপি ইউনিভাৰ্চিটিলৈ পঠাব লাগিব। হাৰ্ড কপি জমা দিয়াৰ শেষ তাৰিখতে 28 ছেপ্টেম্বৰ 2026। আৰু এইকেইটা পষ্টৰ বাবে চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে শ্বৰ্ট লিষ্টিং কেণ্ডিডেটক ইণ্টাৰভিউৰ বাবে মাতিব। যদি এপ্লিকেশ্যন বহু বেছি হয় ইউনিভাৰ্চিটিয়ে কেণ্ডিডেট শ্বৰ্ট লিষ্ট কৰাৰ বাবে ৰিটেন টেষ্ট অথবা মাৰ্কিং চিষ্টেম ব্যৱহাৰ কৰিব পাৰে। ইণ্টাৰভিউ চিডিউল ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ কথা বন্ধুসকল, এই ৰিক্ৰুটমেণ্টটো সাধাৰণ 8 পাছ 10 পাছ বা 12 পাছ জব নহয়। এই 3টা পদৰ বাবে উচ্চ শিক্ষাত কোৱালিফিকেশ্যন আৰু যথেষ্ট এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন। সেয়েহে এপ্লাই কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্যন ভালদৰে পঢ়ি নিজৰ ইলিজিবিলিটি নিশ্চিত কৰি ল'ব। এই ৰিক্ৰুটমেণ্টৰ
অনলাইন এপ্লিকেশ্যন লিংক আৰু ডিটেইলড নোটিফিকেশ্যন পাব শ্ৰী শ্ৰী অনিৰুদ্ধা দেৱা স্পৰ্টছ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত আৰু যদি আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটকে আবেদনসমূহ কৰি ল'ব পাৰিব নাইবা ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিছে তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইউনিভাৰ্চিটি অফিচিয়েল নোটিফিকেশ্যন অনুসৰি এডভাৰটাইজমেণ্ট ডেট হৈছে 28 আগষ্ট 2026 আৰু অনলাইন এপ্লিকেশ্যন ডেডলাইন হৈছে 21 ছেপ্টেম্বৰ 2026 গতিকে বন্ধুসকল শ্ৰী শ্ৰী অনিৰুদ্ধা দেৱা স্পৰ্টছ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্টত মুঠ 3টা ভেকেন্সি আছে প্ৰফেছৰ ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ আৰু লাইব্ৰেৰিয়ান অনলাইন আবেদন কৰাৰ শেষ তাৰিখ 21 ছেপ্টেম্বৰ 2026 যিসকল এলিজিবল কেণ্ডিডেট আছে তেওঁলোকে শেষ তাৰিখলৈকে অপেক্ষা নকৰি সোনকালে আবেদন কৰি লওক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আসাম গভৰ্ণমেণ্ট জব আপডেট পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব সো বন্ধুসকল আজিৰ আপডেটখিনি হিমানকেইটা সো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থকাৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম